হেল্ল' এভৰিৱান, এটা ব্লগ আৰম্ভ কৰোঁ বুলি ভাবিছোঁ। আৰু ইয়াত দেখিছে গোটেই চাৰিওফালে কাপোৰেই কাপোৰ। আচলতে এফালে যাম আমি, ক'ত যাম আপোনালোকে গেছ কৰি থাকক। তাকে পেকিং আৰম্ভ হৈছে। তাকে এতিয়া অফিচৰ পৰা জাষ্ট পাইছোঁহি, দিন একেবাৰে নাই আৰু দুদিনৰ পিছত। সেইকাৰণে এতিয়া পেকিং ষ্টাৰ্ট হৈছে। মই বোলো এটা ব্লগ আৰম্ভ কৰি দিওঁ। অলপ সময় পিছত বজাৰলৈ বুলি ওলাই আহিলোঁ, কাৰণ লাগতিয়াল কিছুমান বস্তু দৰকাৰ আছে আমাৰ। দেখুৱা আৰু আজিও জানেনে গগৌ লৈ আহিলোঁ, কাৰণ বজাৰত পাৰ্কিং পোৱা নাযায়, সেইকাৰণে গগৌখনকে লৈ আহিলোঁ আৰু। হেল্ল' সকলোকে, ভিডিঅ'টোত কৈছিলোঁ ন যে আমি আচলতে এফালে যাম বুলি, নহয় জানো, ব্লগটোত কৈ আছিলোঁ। এফালে যিহেতু যাম, টিকেট কৰা হৈ গৈছিলে। এতিয়া টিকেটটোতো হেৰি কৰিব নোৱাৰি ন, কি কয়, আমাৰ টিকেট অলৰেডি হৈ গ'ল। এতিয়া টিকেটটো কেঞ্চেল কৰিব নোৱাৰি, যদিও আমাৰ অসমত এনেকুৱা ধৰণৰ কিছুমান পৰিৱেশ হৈ আছে। বেয়াও লাগিছে, যিখিনি পাৰোঁ সহায় কৰিছোঁ বাৰু, সহায় কৰিলোঁ আৰু চেষ্টা কৰিম আৰু সহায় কৰি থাকিবলৈ। এতিয়া কিছুমান কাপোৰ আছে, ভাল ভাল কিছুমান কাপোৰো আছে মোৰ। যদি ফুৰি আহি যদি দেখোঁ যে ফ্লাড কেম্পত এতিয়াও এতিয়াও যদি গম পাওঁ যে কেম্প বহি আছে, তেতিয়া নিশ্চয়কৈ দিম। এতিয়া খালি গোটেই দেখিছে নহয়, মোৰ গোটেই যেনি তেনি কাপোৰ। আচলতে বজাৰলৈ গৈছিলোঁ লাগতিয়াল কিছুমান বস্তু আনিবলৈ, কাৰণ ক'ৰবাত ওলাই গ'লে আচলতে বহুত লাগতিয়াল বস্তুসমূহ লাগে, নহয় জানো, কাপোৰ কানিৰ পৰা আদি কৰি চব আৰু যিহেতু এনেকুৱা জেগালৈ যাম য'ত অকণমান ঠাণ্ডা পৰিব, কৈ দিছোঁ অলপকৈ। সেইটো কাৰণে লাগতিয়াল কিছুমান বস্তু লাগিব ন। এতিয়া ঘৰত পিন্ধা এইবিলাক কাপোৰ এইবিলাক জাপি থৈছোঁ, আকৌ সুমিয়াব লাগিব। আৰু মই ডিউটিলৈও গৈ থাকিব লগা হৈছে, যিহেতু বহুত ছুটি নাপাওঁ ন। কাইলৈও দেওবাৰ, তথাপিও প্ৰগ্ৰেম এটা আছে, তালৈ যাব লাগিব। কিন্তু এতিয়া 10টা বাজি গ'ল, আজি ভিতৰত শেষ কৰিবই লাগিব, কাৰণ সোমবাৰে যামেই। এতিয়া পেকিং কৰি লওঁ, আপোনালোকে ব্লগটো চাই থাকক। ব্লগটো পাৰ্টকৈ আহিব, বেছি দীঘলীয়া হ'লে কাটি দিম আৰু তাৰ নেক্সট ইটো পাৰ্ট চাবলৈ পাব আৰু। তাকে আৰু আপোনালোকেও যিমান পাৰে চেষ্টা কৰিব দেই, ফ্লাড এফেক্টেড মানুহক আচলতে কিবা এটা নহয় কিবা এটা কৰি সহায় কৰিবলৈ, নহয় জানো। মানুহৰ বাবে। আমি সহায় নকৰিলে কোনে কৰিব, নহয় জানো। আৰু সহায় কৰিলে যে মই এতিয়া যেনেকৈ আপোনালোকৰ আগত ক'লোঁ যে ক'বই লাগে বুলি কথা নাই, মনে মনেও আচলতে কৰিলে হয়, কিন্তু কৰিব লাগে আৰু, সেইটোৱে কথা, নহয় জানো। কিছুমানে হয়তো বেয়াও পায় ক'বলৈ যে মই কৰিছোঁ বুলি, ময়ো বেয়া পাওঁ ক'বলৈ। কিন্তু যিহেতু এতিয়া ছ'চিয়েল মিডিয়াত আছোঁ, হয়তো কিছুমানে জানিব বিচাৰিব পাৰে যে সহায় কৰিছোঁ নে নাই। যিমানখিনি পাৰোঁ সহায় কৰিছোঁ আৰু। এতিয়া পেকিং কৰি আছিলে, কাপোৰ সুমিয়াই আছোঁ, চিন্তা কৰিব সুমিয়াব লগা হৈছে, কোনদিনাখন কি কাপোৰ পিন্ধিম। এতিয়া সুমিয়াই গৈ আছে। বাই বাই আজিৰ কাৰণে। গুড মৰ্ণিং। ব্লগটো কৰি আছোঁ যিহেতু, আকৌ এটা কথা কওঁ। এতিয়া ৰাতিপুৱা নহয় আৰু দুপৰীয়া হ'ল। এতিয়া আহিছোঁ, সাহিত্য সভাৰ প্ৰগ্ৰেম এটা আছে আউনীআটী সত্ৰত। আমাৰ ল'ৰা ছোৱালীখিনি আচলতে প্ৰগ্ৰেম এটা কৰিব, তাকে আহিছোঁ। এয়া পিংক কালাৰ এই মেখেলা চাদৰযোৰ আপোনালোকে দেখিছিলে আগতে, আজি আকৌ আহিছোঁ। যাওঁ এতিয়া, গাড়ীখন পাৰ্ক কৰিলোঁ, ল'ৰা ছোৱালীখিনিও নমালোঁ, মোৰ লগতে আহিলে সিহঁতি। এতিয়া যাওঁ। অনুষ্ঠান পৰিদৰ্শন কৰিব, চৰাইদেউৰ পৰা বৰ অসম দলে তেওঁলোকৰ অনুষ্ঠান পৰিদৰ্শন কৰিব, যিসকলে আপোনালোকে সকলোৱে জানে সাহিত্য সভাত আচলতে কি আলোচনা হয়, কিন্তু এই সাহিত্য সভাই আচলতে এটা প্ৰগ্ৰেম কৰিলে, সেয়া হ'ল কুহি বুলি এটা অনুষ্ঠান। তাত সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ টেলেণ্টছটো দেখুওৱা হৈছে ইয়াতে, আৰু আমিবোৰ বহি আছোঁ। আৰু এই ৰাসলীলা যে কৰিছিলে, ইমান ভাল লাগিছিলে, আপোনালোকক শুনাইছোঁ ৰ'ব।
সকলো ল'ৰা ছোৱালীকে অনুষ্ঠান শেষ হোৱাৰ পিছত চাৰ্টিফিকেট দিছে চ' আমিও এতিয়া ধুনীয়াকৈ গ্ৰুপ ফটো এখন লৈ ল'লোঁ ল'ৰা ছোৱালীৰ লগত প্ৰগ্ৰেমটো ভাল হ'ল প্ৰগ্ৰেমৰ পৰা মানে আহোঁতে আমাৰ দেৰি হ'ল দেই টাইমতকৈ বেছি দেৰি হৈ গ'ল যিখিনি সময়ত টাইমটো আমাক দিছিলে তাতকৈ 2 ঘণ্টা লেট চ' অলপ আগতে পাইছোঁহি এতিয়া 5টাই বাজিব হ'ল এতিয়া খালি যাওঁ আকৌ বজাৰলৈ কাম শেষেই নহয় বজাৰত ইফালে কাইলৈ যাবলৈ আছে আমাৰ এতিয়া নিষ্ঠাক লৈ লৈছোঁ যাওঁ আৰু আপোনালোকে সকলোৱে জানে মোৰ চুলি সৰি আছে খুব অকণমান বোলো অইলিং কৰি যাওঁ সেই তাকে সোমাই গ'লোঁ পাৰ্লাৰত এয়া ৰচুন লৈ লৈছোঁ জানে তেলত ৰচুন দি লৈ লৈছোঁ কি কাৰণে জানেনে ৰচুনত তেল দি লৈ লৈছোঁ আৰু কি কাৰণে লৈছোঁ সেইটোও ভিডিঅ'বিলাক আপোনালোকে চাই থাকিলে গম পাব কেলৈ লৈছোঁ এয়া খালি বনাই লৈছোঁ তাৰপিছতে এই টেমাটোত ভৰাই ল'ম আৰু অলপ আগতে ভিডিঅ' এটা বনালোঁ মনৰ কথা কিছুমান ক'লোঁ কিন্তু সেই ভিডিঅ'টো মই আগতেই দিলোঁ বাৰু আপোনালোকে পালে ইতিমধ্যে সেয়াত মই কৈছিলোঁ মানে মানুহে মানুহৰ বাবে নকৰিলে কোনো নকৰে নহয় জানো চ' এতিয়া প্ৰেজেণ্ট ভিডিঅ'টোলৈ আহোঁ তাকে এতিয়া কাম কৰি আছোঁ হা ঘৰ মুচি আছোঁ আৰু এতিয়া ডিউটিলৈও যাবলৈ আছে যিহেতু আজি ছুটি লোৱা নাই মই চ' ডিউটিটো কৰি আহিবই লাগিব অলপ দেৰিৰ কাৰণে হ'লোঁ চ' আগতে যেতিয়া ফুৰিবলৈ ওলাওঁ তেতিয়া মানে একদম নিশ্চিন্তভাৱে ওলাওঁ ন এতিয়া যিহেতু মোৰ দায়িত্ব কিছুমান আছে দায়িত্বটো অলপ পালন কৰি যাবই লাগিব চ' সঁচাকৈ যেতিয়া কিবা এটা কৰি থকা হয় তেতিয়াহে অনুভৱ হয় যে কিমান কষ্ট বুলি নকওঁ বা কিমান এটা সময়ৰ যে মূল্য থাকে সেইটো বুজি পোৱা যায় কিবা এটা কামত আপুনি যদি জড়িত হৈ থাকে চ' এতিয়া যিহেতু ফুৰিবলৈ যাব ওলাইছোঁ কিন্তু তাৰ আগতে কিন্তু কামখিনিতো কৰি যাবই লাগিব চ' এই তাকে কৰি আছোঁ এতিয়া ভিডিঅ'টো বহুত দীঘল হ'ব নেকি এইটো চাওঁচোন কিমান দেৰি দিব পাৰোঁ তথাপিও দীঘল হ'লেও ইয়াতে মই দি দিম বাৰু মই কামখিনি কৰিম এয়া মন্দিৰৰ পৰা আহিলোঁগৈ আজি যিহেতু শাওনৰ প্ৰথম সোমবাৰ চ' সেৱা কৰি আহিলোঁ মহাদেৱক আৰু প্ৰাৰ্থনা জনাইছোঁ আৰু সকলোবোৰ যাতে সোনকালে ঠিক হৈ যায় আমাৰ অসমৰ পৰিস্থিতি ঘামি গ'লোগৈ গোটেই চুলিখিনি ধুইছিলোঁহে গোটেই তিতি শেষ এতিয়া ডিউটিলৈ যাওঁ এয়া ওলাই লৈছিলোঁহে সোনকালে কিন্তু এতিয়া গম পালোঁ ফ্লাইটখন 2 ঘণ্টা লেট চ' এতিয়া কাপোৰ চাপোৰ পিন্ধি ৰখি আছোঁ এতিয়া আকৌ এনেকৈ ৰখি থাকিব লাগিব আৰু সঁচাকৈ ফ্লাইট লেট হ'লে যে কিমান দিগদাৰ লাগে আৰু গৰমত এই কাপোৰখন পিন্ধি ফ্লাইটখন যিহেতু লেট এতিয়া আমি আকৌ 2 ঘণ্টাৰ পিছত গোটেইখিনি ওলাই আহিছোঁ লাহে লাহে এইটো গ'ল ক'ত গ'ল এইটো মানে পাব লাগিলে বহিলোহি দেই আজি উইণ্ডো ছিট লৈছোঁ কাৰণ নিষ্ঠাত পিছফালে বহি থাকে আজি উইণ্ডো ছিটটো পালোঁ দেই নহ'লে সদায় নাপাওঁ এতিয়া এইফালে জিও বহি আছে তেতিয়াহ'লে নেক্সট আকৌ ব্লগটোত লগ পাম দেই বাই বাই ভয় লাগিছে ইমানখিনি সময় দিয়াৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ আৰু যদি ভিডিঅ' আগলৈ চাবলৈ মন আছে আপোনালোকে ফ'ল' কৰি ল'ব নহ'লে বা ইউটিউবত যদি চাই আছে ছাবস্ক্ৰাইব কৰি ল'ব আজিলৈ বাই বাই